মৰিগাঁও জিলাৰ টমুকাবৰীত ইছলামিক সন্মিলন। মৰিগাঁও জিলাৰ মিকিৰভেটাৰ টমুকাবৰীৰ উম্মে ছালমা লিলবানাত মাদ্ৰাছাৰ বাৰ্ষিক সভা উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে ইছলামিক সন্মিলনৰ আয়োজন কৰা হৈছে। 13 আৰু 14 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ইছলামিক সন্মিলনখনত বলিষ্ঠ ইমানৰ পৰিচয়, ইছলামত নাৰীৰ অধিকাৰ আৰু কৰ্তব্য, বৰ্তমান যুৱ সমাজ ধ্বংসৰ কাৰণ আৰু প্ৰতিকাৰ, অহংকাৰ আৰু সদাচৰণৰ লগতে সামাজিক ঐক্যতা আৰু ইয়াৰ উপায়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব। ইছলামিক সন্মিলনখনত পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ আব্দুল কাবিৰ, মালদাহৰ আব্দুৰ ৰহমান আল আদিল, সদৌ অসম জমিয়তে আহলে হাদিছৰ সভাপতি মাকছুদুৰ ৰহমান মাদানী, জুৰিয়া দাৰুল উলুম মাদ্ৰাছৰ অধ্যক্ষ আব্দুল্লাহ মাদানী আৰু শিক্ষক মেৰাজুল ইছলাম মাদানী উপস্থিত থাকিব। উক্ত সন্মিলনত সকলো ৰাইজক উপস্থিত থাকি ইছলামৰ গৌৰৱ বৃদ্ধি কৰিবলৈ আহ্বান জনাই টুমুকাবৰীৰ উম্মে ছালমা লিলবানাত মাদ্ৰাছৰ সম্পাদক শ্বহীদুল ইছলাম চনাবিলিয়ে। প্ৰিয় সাংবাদিক বন্ধুসকল, উপস্থিত এই বৃহত্তৰ টুমুকাবৰী, বালিজান, মৈৰাদাস, ৰৌমাৰী অঞ্চলৰ মুৰব্বী তথা যুৱ সমাজৰ প্ৰতি মই এইটোকে আহ্বান জনাইছোঁ যে উম্মে ছালমা লিলবানাত টুমুকাবৰীৰ মাদ্ৰাছাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 13 আৰু 14 তাৰিখত এখন ইছলামিক সন্মিলনৰ আয়োজন কৰা হৈছে। উক্ত সন্মিলনত বিভিন্ন উলামা একৰামগণ, ভাৰতবৰ্ষৰ স্বনামধন্য স্কলাৰসকলে বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য ৰাখিব। লগতে আমাৰ এই সন্মিলন বা ধৰ্মীয় সভাৰ কাৰ্যসূচীত 14 তাৰিখ সন্ধিয়া 5 বজাৰ পৰা ইয়াত মহিলাসকলৰো সুব্যৱস্থা হৈছে আৰু যিসকল উলামাসকলে ইয়াত ভাষণ প্ৰদান কৰিব তেওঁলোক চৌদি আৰবৰ মদিনা মনোৱাৰা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী লোক 3-4 জন আহিব। তেওঁলোকে আমাৰ যিবিলাক বিষয়ৰ ওপৰত আলোকপাত কৰিব, অতি সামাজিক ব্যাধি তথা নাৰীৰ পৰ্দা বা নাৰীৰ অধিকাৰ আৰু ইমান ও আকিদা এই বিষয়ৰ ওপৰত বক্তব্য ৰাখিব। গতিকে মই এই অঞ্চলৰ সমূহ ইছলাম দৰদী ভাই ভনীসকলক আহ্বান জনাওঁ তেওঁলোকে আহি আমাৰ এই সভাখন বা অনুষ্ঠানটি বা এই সন্মিলন কৰি যাতে শোভাবৰ্ধন কৰি জীৱনক পৰিৱৰ্তন কৰিব পাৰে তাৰ বাবে মই সকলোকে আহ্বান জনাই আমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ টুমুকাবৰী লিলবানাত উম্মে ছালমা লিলবানাত মাদ্ৰাছাৰ উদ্যোগত বাৰ্ষিক আঞ্জুমান অহাকালিৰ পৰা আৰম্ভ হ'ব। আমি এই অঞ্চলৰ ৰাইজে এই আঞ্জুমানৰ এটি মহৎ উদ্দেশ্য লৈ আমি এই আঞ্জুমান আয়োজন কৰি আছোঁ। আমি আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ সমূহ ৰাইজক আহ্বান জনাম যে আঞ্জুমানত সকলোৱে যাতে সহযোগ কৰে আৰু এই আঞ্জুমানৰ যি তাৎপৰ্য সেই তাৎপৰ্য বৰ্তমান বাস্তৱ জীৱনত আমাৰ বহুতো সমস্যাৰ সমাধান ইয়াত নিশ্চয় ওলাব। আমাৰ এই আঞ্জুমানৰ বিশেষকৈ 4টা বিষয়ৰ ওপৰত এই আঞ্জুমান অনুষ্ঠিত হৈ আছে। এই 4টা বিষয়ৰ ওপৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ মহান বক্তাসকলক আহ্বান কৰা হৈছে আৰু এই মহান বক্তাসকলে আমাৰ এটা এটা বিষয়ত তেওঁলোকে মন্তব্য প্ৰদান কৰিব আৰু এই মন্তব্যত আমাৰ এই অঞ্চলৰ যি ব্যাধি আছে, দুৰ্নীতি, নাৰীৰ অধিকাৰ কৰ্তব্য আৰু অহংকাৰ আৰু সদাচৰণ, বৰ্তমান যুৱ সমাজৰ ধ্বংসৰ কাৰণ, এই যি জ্বলন্ত সমস্যাবোৰ আছে এই সমস্যা সমাধানৰ ওপৰত তেওঁলোকে বিশুদ্ধ হাদিছ আৰু কোৰাণৰ জৰিয়তে সমাধান দিব ইনশাল্লাহ। আৰু লগতে মই সকলো এই অঞ্চলৰ ৰাইজক মই আহ্বান জনাম যাতে আমাৰ ইয়াত মহিলা পুৰুষ সমানে ইয়াত এই আঞ্জুমান শুনাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ
আমাৰ মহিলাসকল যিহেতু এই এনেকুৱা আলোচনাত আগভাগ লোৱা আমাৰ সাধাৰণতে দেখা নাযায়, গতিকে আমাৰ মহিলাসকলেও আহি আমাৰ ভৱিষ্যত জীৱন যাতে আমি সুন্দৰভাৱে অতিবাহিত কৰি ইছলামৰ বিধানমতে আমি চলা ফুৰা কৰিব পাৰোঁ তাৰে আহ্বান থাকিল। আৰু লগতে আমাৰ যিসকল ওলামা আছে তেওঁলোকেও ইয়াত যথেষ্ট কষ্ট কৰি আমাৰ এই আঞ্জুমানৰ ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ এটা মানে উপযুক্ত সময়ত এই সঠিক এটা সিদ্ধান্ত লোৱা হৈছে আৰু মই ভাবোঁ এই আঞ্জুমানে আমাৰ এই অঞ্চলত বিশেষ প্ৰভাৱ পৰিব আৰু